Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজিৰ ক্লাছলৈ আমি স্বাগতম জনাইছো। আজিৰ ক্লাছ আমাৰ হ'ব 10ম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ লেসন 1ৰ আমি বিগত বৰ্ষত অহা MCQ আৰু কিছুমান নতুন MCQ আমি ডিসকাস কৰিম। আজি আমাৰ 5 নম্বৰ ক্লাছ হ'ব। ইয়াৰ আগতে আমি 4টা ক্লাছ পঢ়াইছো। যদি তোমালোকে চোৱা নাই তোমালোকে চাই লবা। আমি MCQ ডিসকাস কৰিম আৰু আমাৰ নোটস খিনি ডিসকাস কৰিছো, লেসন ওয়াইজ নোটস ডিসকাস কৰিছো, কনসেপ্ট ডিসকাস কৰিছো। তোমালোকে ভিডিওটো চাই লবা, ক্লাস খিনি কৰি লবা। এতিয়া বলা আমি সময় নষ্ট নকৰি ভিডিওটো স্টাৰ্ট কৰো। নোটসৰ PDF লাগে তেনেহলে কমেন্টত জনাবা বা WhatsApp চেনেল হোক বা Telegram চেনেল বা সোশ্যাল মিডিয়াৰ জৰিয়তে জনাবা। তোমালোকক নিশ্চয় আমি যোগান ধৰিম। গতিকে চোৱা এতিয়া PDF খিনি আছে আমাৰ তাত। MCQ PDF লাগিলে, নোটসৰ PDF লাগিলে আমাক যোগাযোগ কৰিবা। কমেন্টত লিখিলেও হ'ব। আৰু চোৱা এতিয়া যদি কিবা অসুবিধা পোৱা গণিত বিজ্ঞানৰ ক্ষেত্ৰত, লগতে আমাৰ সিটেটৰ মেথছৰ ক্লাসও চলি আছে। যদি তোমাৰ ঘৰত তোমাৰ দাদা বা ভাইটি আছে, ভন্টি আছে, দাদা বা দিদি আছে, তুমি তেখেতক দি দিবা। যদি কোনোবা মানুহ প্ৰিপাৰেচন লৈ আছে তোমালোকৰ ঘৰত সিটেটৰ কাৰণে, আমি 100% মেথছ গাইড কৰি আছো, তাক দি দিবা। ধুনীয়াকে মেথছত যদি অলপ কেঁচা আছে 100% শিকি ল'ব পাৰিব। ধুনীয়াকে ক্লাস হৈ আছে ৰেগুলাৰ 8:30 PM। এতিয়া চোৱা আমি MCQ লেসন 1ৰ প্ৰথম MCQ আমি স্টাৰ্ট কৰিছো। চোৱা কিছুমান চনৰ কোৱেশ্যনো আছে আৰু ইয়াতে নিজে বনোৱা কোৱেশ্যনো আছে, কিন্তু কনসেপ্ট ওয়াইজ সিৰিয়ালি আছে। আৰু আমি আৰু 2-3টা আমি MCQ ভিডিও MCQ ক্লাস আমি কৰিম। চোৱা এতিয়া প্ৰথম ক্লাসটো চোৱা কি কৈছে। প্ৰথম ক্লাসটো যে ৰাসায়নিক বিক্ৰিয়া বুলিলে কি বুজায়। চোৱা আমি জানো যে ৰাসায়নিক পৰিৱৰ্তন যেতিয়া হয়, ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থ এটা সৃষ্টি হয়। যেনেকে কাৰ্বনে অক্সিজেনৰ উপস্থিতিত জ্বলি কাৰ্বন ডাই অক্সাইড প্ৰস্তুত কৰিলে। এতিয়া এই বিক্ৰিয়াটোত কাৰ্বন যেতিয়া কাৰ্বন ডাই অক্সাইড বনালে হল, তেতিয়া কি হল চোৱা নতুন পদাৰ্থ উৎপন্ন হয়। এই বিক্ৰিয়াটোত নতুন পদাৰ্থ উৎপন্ন হল আৰু নতুন পদাৰ্থৰ পৰা পিছৰ পদাৰ্থটো হোৱাৰ চান্স কম থাকে। গতিকে কেৱল অৱস্থা পৰিৱৰ্তন নহয়, যেতিয়া চোৱা কোনো এটা ৰাসায়নিক পৰিৱৰ্তন হয় যে কেৱল অৱস্থা পৰিৱৰ্তন হয় এইটো নহয়, যে নতুন পদাৰ্থৰ সৃষ্টি হোৱা পৰিৱৰ্তন হয়। নতুন পদাৰ্থৰ কি হয় সৃষ্টি হয়, আৰু নতুন পদাৰ্থৰ সৃষ্টি হবলৈ যিখিনি কাম কৰিব লাগে সেইখিনি স্টাৰ্ট হয়। এতিয়া চোৱা 2 নম্বৰ চোৱা তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ। তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ। কনফিউজ টাইপ কোৱেশ্যন হয়। চোৱা পানী গৰম হোৱা, পানী যে গৰম কৰো এইটো কি ৰাসায়নিক বিক্ৰিয়া হয় নে নাই। তাৰপিছত চোৱা বৰফ গলা, লোহা জং ধৰা, পানী বাষ্প হোৱা। চোৱা পানী গৰম হোৱাটো, পানী যেতিয়া গৰম হয় পানী উতলে, এইটো ৰাসায়নিক পৰিৱৰ্তন তেতিয়ালৈ হোৱা নাই। তাৰপিছত বৰফ গলা এইটো হল পানীৰ ভৌতিক পৰিৱৰ্তন। লোহা জং ধৰা এইটো হল আমাৰ ৰাসায়নিক পৰিৱৰ্তন। তোমালোকে জানা লোৰ বস্তুবিলাক যেতিয়া কিছুদিন তুমি থৈ দিয়া, কিছুদিন যেতিয়া লোৰ বস্তুবিলাক থৈ দিয়া, লোৰ বস্তুবিলাকৰ ওপৰত তোমাৰ কি হয় এটা চামনি পৰে, আৰু এই চামনিটো কি মামৰ বুলি কোৱা হয়। আৰু সেই কাৰণে বস্তুটো কি হয় ক্ষয় যায়, আৰু ক্ষয় যোৱাৰ কাৰণে তোমাৰ কি হয় তেতিয়া বস্তুটো বেয়া হৈ যায় বা নষ্ট হৈ যায়। গতিকে লোহা জং ধৰাটো কি হয় ৰাসায়নিক বিক্ৰিয়া হয়। নেক্সট চাবা খাদ্য পচি যোৱা এটা। খাদ্য পচি যোৱা তোমালোকে নিশ্চয় জানা। তোমালোকে যেহেতু কনসেপ্ট শিকিছা, তোমালোকৰ কিতাপত আছেই যে খাদ্য বস্তু কি হয় অক্সিজেনৰ উপস্থিতিত জাৰিত হয়। খাদ্য বস্তু কি হয় অক্সিজেনৰ উপস্থিতিত জাৰিত হয়। জাৰিত হৈ খোৱাৰ অনুপযোগী হৈ পৰে আৰু কি হয় দুৰ্গন্ধ ওলায়। খোৱাৰ অনুপযোগী হৈ পৰে আৰু দুৰ্গন্ধ ওলায়, আৰু ইয়াকে কি বুলি কোৱা হয় ৰেনচিডিটি বুলি কোৱা হয় বা দুৰ্গন্ধিতা বুলি কোৱা হয়। আৰু খাদ্য পচি যোৱাটো কি হ'ব এটা ৰাসায়নিক পৰিৱৰ্তন হয়। বি নম্বৰ চোৱা 4 নম্বৰ চোৱা তলৰ কোনটো ভৌতিক পৰিৱৰ্তন নহয়। তোমালোকে জানা ভৌতিক পৰিৱৰ্তন মানে পদাৰ্থ অৱস্থা পৰিৱৰ্তন বা আকাৰ আকৃতিৰ পৰিৱৰ্তন। চোৱা পানী উতলালে হোৱা বাষ্পীভৱন এইটো ভৌতিক পৰিৱৰ্তন হয়। বৰফৰ গলনত হোৱা পানী এইটো হয়। লৱণ পানীত দ্ৰৱীভূত কৰিলে এইটো ভৌতিক পৰিৱৰ্তন হয়। LPGৰ দহন এইটো ৰাসায়নিক পৰিৱৰ্তন। ডি নম্বৰ চোৱা LPGৰ দহন, যিটো আমি LPG জ্বলোৱাৰ পিছত LPG লিকুইফাইড পেট্ৰলিয়াম গেছ, যেতিয়া LPG আমি জ্বলোৱাৰ ফলত LPG কি হয় যে তেতিয়া ই গেছ আৰু জুই উৎপন্ন কৰে, আৰু যেতিয়া জুই উৎপন্ন কৰাৰ লগে লগে কি হয় LPG টো ৰাসায়নিক বিক্ৰিয়া ষ্টাৰ্ট কৰি দিয়ে। তেতিয়া মানে ৰাসায়নিক বিক্ৰিয়াৰ ফলতেই জুইটো উৎপন্ন কৰে। এতিয়া
এলপিজি তো কাহিনী গমে পাই আছে এতিয়া বৰ্তমান এলপিজি অলপ কাইচাছ হোৱা নাই মানে এলপিজি অলপ সিস্টেমটো সুধৰাই লৈছে আগতকে যে 28 দিনত যে যিবিলাক গাঁও অঞ্চলত আছে নগৰ অঞ্চল বা আছে হেতু 28 দিন লাগে তোমাৰ এটা বহিত এলপিজিটো দিয়ে গতিকে এলপিজিত অলপ মানে সাৱধানত খৰচ কৰাটো এতিয়া বৰ্তমান ভাল কাৰণ এটা বহিত এজনে মাত্ৰ এমাহত প্ৰায় এটাই সিলিন্ডাৰ পায় গতিকে বেছি ফ্যামিলি থকা হলে অলপ অসুবিধাই গতিকে সাৱধানত খৰচ কৰিব কবা ঘৰত এতিয়া চোৱা এলপিজিৰ কথা বুজি পালা যে এলপিজিৰ দহনটো আমাৰ কি ৰাসায়নিক পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন নহয় নেক্সট ওয়ান 5 নম্বৰ চাবা 5 নম্বৰ কি কৈছে চোৱাচোন 5 নম্বৰ কৈছে যে তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য নহয় চোৱা গেছ নিৰ্গমন ৰঙৰ পৰিৱৰ্তন অৱস্থাৰ হলনি নতুন পদাৰ্থৰ সৃষ্টি চোৱা ৰঙৰ গেছ নিৰ্গমনটো হবই ৰঙৰ পৰিৱৰ্তন হয় অৱস্থা হলনিটো ই নিজে নিজে হয় যদি অৱস্থা হলনি হল আৰু নহলেও নাই কিন্তু নতুন পদাৰ্থটো সৃষ্টি কৰিবই গতিকে ই ৰাসায়নিক পৰিৱৰ্তনৰ ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য নহয় সো মেগনেছিয়ামৰ ফিতা বায়ুত জ্বলালে কি সৃষ্টি হয় মেগনেছিয়ামৰ ফিতা বায়ুত জ্বলালে কি হয় মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে কি উৎপন্ন কৰে মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে মেগনেছিয়ামৰ ফিতা যেতিয়া তুমি বায়ুত জ্বলাবা তেতিয়া মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিব কি উৎপন্ন কৰিব মেগনেছিয়াম অক্সাইড মেগনেছিয়াম অক্সাইড এতিয়া চোৱা যে মেগনেছিয়ামৰ ফিতা যেতিয়া বায়ুত তুমি জ্বলাবা তেতিয়া কি হয় সো মেগনেছিয়াম অক্সাইড উৎপন্ন হয় কি হয় মেগনেছিয়াম অক্সাইড উৎপন্ন হয় অপশন এ ইজ কারেক্ট নেক্সট ওয়ান 7 নম্বৰ কোৱেশ্চন চোৱা মেগনেছিয়ামৰ ফিতা বুজিতো পাই আছা তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি লবা আৰু কাষত থকা বেল আইকনখন ক্লিক কৰি লবা আৰু তোমাৰ লগৰীয়া বিলাকক ভিডিওটো যদি ভাল লাগে শেয়াৰ কৰি দিবা চোৱা এতিয়া 7 নম্বৰ কি কৈছে মেগনেছিয়াম ফিতা জ্বলাৰ সময়ত কেনেকুৱা পোহৰ দেখা যায় তোমালোকে জানাই কি দেখা যায় উজ্জ্বল বগা পোহৰ দেখা যায় বগা পাউডাৰ উৎপন্ন কৰে কিহৰ মেগনেছিয়াম অক্সাইডৰ বগা পাউডাৰ উৎপন্ন কৰে দহনৰ আগতে মেগনেছিয়ামৰ ফিতা বালিয়া কাগজেৰে পৰিষ্কাৰ কৰা হয় কি আমি এবিলাক লং কোৱেশ্চন পঢ়িছো লং মানে বেছি লং নহয় শৰ্ট কোৱেশ্চন পঢ়িছো এতিয়া তাতে আমি পঢ়িছো যে মেগনেছিয়ামৰ ফিতা এটা যেতিয়া আমি কি কৰো ব্যৱহাৰ কৰো মেগনেছিয়ামৰ ফিতা এটা যেতিয়া আমি জ্বলাও তাৰ আগতে বালিয়া কাগজেৰে আমি গহি লোৱাৰ কাৰণটো কি কাৰণটো হ'ল যে যেতিয়া আমি দহন কৰিম তাত মেগনেছিয়াম কি হয় যে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অলৰেডি অক্সিজেনৰ এটা তৰপ ওপৰত পেলাই থয় মানে আমাৰ যেনেকে লেয়াৰ আছে নহয় চামৰা বুলি কও তেনেকে ছাল এটা বনাই লয় মানে লেয়াৰ এটা বনাই লয় এটো বালিয়া কাগজেৰে খখটা কাগজেৰে আমি ভালকে এনেকে গহিব লাগে গহি আমি কি কৰিব লাগে সাফা কৰি দিব লাগে গহিলে সাফা হৈ যোৱাৰ লগে লগে আৰামত অক্সিজেনৰ লগত আকৌ বিক্ৰিয়া কৰি জ্বলিব বা জুই জ্বলিব তেতিয়া সেই কাৰণে অক্সাইডৰ স্তৰ আঁতৰাবলৈ আমি কি কৰো বালিয়া কাগজেৰে মেগনেছিয়ামৰ ফিতাডাল গহো 9 নম্বৰ চাবা ৰাসায়নিক বিক্ৰিয়াত কি হয় ৰাসায়নিক বিক্ৰিয়াটো বহুত কিবা হয় কিন্তু তোমালোকৰ কিতাপত দিয়াই আছে 4টা স্টেপ দিয়া আছে চোৱা কেৱল আকাৰ হলনি হয় নতুন পদাৰ্থৰ সৃষ্টি হয় কেৱল গৰম হয় কেৱল ঠাণ্ডা হয় নতুন পদাৰ্থৰ সৃষ্টি হোৱাৰ সময়ত সব হয় নতুন পদাৰ্থৰ সৃষ্টি হলে গৰমো হ'ব পাৰে বা জুই লবও পাৰে তেনেকে হয় গতিকে অপশন বি ইজ কারেক্ট তলত চোৱা এটা কথা মনত ৰাখিবা যে ৰাসায়নিক বিক্ৰিয়াত নতুন পদাৰ্থৰ সৃষ্টি হোৱাটো এটো একেবাৰে শিওৰ 100% শিওৰ হ'ব লাগিব তলৰ কোনটো দৈনন্দিন জীৱনৰ ৰাসায়নিক বিক্ৰিয়া দনমটো হ'ল তলৰ কোনটো দৈনন্দিন জীৱনৰ ৰাসায়নিক বিক্ৰিয়া চোৱা কাগজ কটা পানী ঠাণ্ডা হোৱা দুধ টেঙা হোৱা পাথৰ ভাঙা দুধ টেঙা হোৱা এটা ৰাসায়নিক বিক্ৰিয়া সচৰাচৰ হৈ কৰা হয় নেক্সট ওয়ান 11 নম্বৰ তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয় চোৱা ৰাসায়নিক পৰিৱৰ্তন হবলৈ হলে নতুন পদাৰ্থৰ সৃষ্টি হ'ব লাগিব এক বা একাধিক পদাৰ্থৰ মাজত এটাতকৈ অধিক বা এটা পদাৰ্থৰ বা যৌগৰ মাজত বিক্ৰিয়া ঘটি আন নতুন পদাৰ্থ উৎপন্ন হ'ব লাগিব চোৱা মম জ্বলি থকা পানীত বাষ্পীভৱন আমাৰ শৰীৰত গটা খাদ্যৰ পচন
খাদ্যৰ ৰন্ধন কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয় কোনটো হ'ব চোৱা পানীৰ বাষ্পীভৱন এইটো হ'ল পানীৰ ভৌতিক পৰিৱৰ্তন তাৰ পিছত চাবা 12 নম্বৰ চাবা লোহা জং ধৰা কেনেদৰে পৰিৱৰ্তন এইটো জানো ৰাসায়নিক পৰিৱৰ্তন অপচন বি নেক্সট চোৱা 13 নম্বৰ চোৱা দুধ টেঙা হোৱা কেনেদৰে পৰিৱৰ্তন ইতিমধ্যে আমি পালো যে দুধ টেঙা হৈ যে দুধ কি হয় লেক্টিক এসিড উৎপন্ন হয় আৰু সেইটো এটা ৰাসায়নিক পৰিৱৰ্তন হয় অপচন বি নেক্সট চোৱা 14 নম্বৰ তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য ৰং হলনি গেছ নিৰ্গমন উচ্চতা পৰিৱৰ্তন তিনিটাই কি হয় আমাৰ ৰাসায়নিক পৰিৱৰ্তনত সংঘটিত হয় গতিকে অপচন হ'ব ডি ক্লিয়াৰ তাৰ পিছত চোৱা 15 নম্বৰ চোৱা উক্তি এনেকা সচৰাচৰ তোমালোকৰ পৰীক্ষাত আহি থাকে চোৱা 15 নম্বৰ কি কৈছে উক্তি এ মেগনেছিয়াম জ্বলালে বগা পাউডাৰ সৃষ্টি হয় মেগনেছিয়াম জ্বলালে কি সৃষ্টি হয় বগা পাউডাৰ সৃষ্টি হয় মেগনেছিয়াম অক্সাইডৰ যুক্তি মেগনেছিয়াম অক্সিজেনৰ লগত মিলি নতুন পদাৰ্থ সৃষ্টি কৰে হয় এটা অপচন এ কারেক্ট যে এ আৰু আৰ দুইটা সঠিক ব্যাখ্যা তাৰ এৰ নেক্সট ওয়ান 16 নম্বৰ উক্তি এ জং ধৰা এটা ধীৰ ৰাসায়নিক বিক্ৰিয়া হয় যুক্তি ইয়াত সময়ৰ লগে লগে নতুন পদাৰ্থৰ সৃষ্টি হয় এইটো হয় যে ৰাসায়নিক বিক্ৰিয়া কৰি কিনে যেতিয়া ক্ষয়ভৱন ঘটে নতুন পদাৰ্থ এটা সৃষ্টি কৰে গতিকে অপচন এ আৰু আৰ দুইটাই সঠিক ব্যাখ্যা নেক্সট ওয়ান 17 নম্বৰ চোৱা জকা ৰাসায়নিক সমীকৰণ চোৱা জকা ৰাসায়নিক সমীকৰণ কাক বোলে যে বিক্ৰিয়া এটা যদি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ বেলেগ হয় ভৰ কি হয় বেলেগ হয় ইয়াতে চোৱা হাইড্ৰোজেন আছে দুটা ইয়াতে হাইড্ৰোজেন আছে দুটা অক্সিজেন আছে দুটা ইয়াতে অক্সিজেন আছে কেইটা এটা এতিয়া চোৱা অক্সিজেন যেহেতু ইয়াতে দুটা আৰু ইয়াতে এটা আছে গতিকে আমাৰ ব্যালেন্স হোৱা নাই আৰু ব্যালেন্স হোৱা নাই মানে এইটো ব্যালেন্স নথকা বিক্ৰিয়া মানে জকা সমীকৰণ গতিকে জকা ৰাসায়নিক সমীকৰণ বুলিলে কি বুজায় যে অসমতলিত সমীকৰণ দুইফালে সমান হোৱা নাই যেনেকে তুমি 5 কেজি বস্তু লব গৈছা দোকানদাৰে দগাটো দিছে 5 কেজি কিন্তু বস্তু দিছে 3 কেজি গতিকে এতিয়া অসমান হৈ থাকিব এনেকুৱা হৈ থাকিব নহলে এনেকুৱা হৈ থাকিব গতিকে বুজি পালা যে জকা ৰাসায়নিক সমীকৰণ সদায় অসমতলিত হৈ থাকে তলৰ কোনটো জকা ৰাসায়নিক সমীকৰণ চোৱাচোন মেগনেছিয়াম দুটা আছে ইফালে দুটা আছে অক্সিজেন দুটা ইফালে দুটা আছে হৈ গল মেগনেছিয়াম এটা ইয়াতো এটা অক্সিজেন দুটা ইয়াতে অক্সিজেন এটা অপচন হ'ব বি যেটো आंसर ওলাই গৈছে বাকিখিনি চোৱাৰ দৰকাৰ নাই যে আকৌ চোৱা মেগনেছিয়াম এটা ইফালে মেগনেছিয়াম কেইটা এটা অক্সিজেন দুটা ইফালে অক্সিজেন কেইটা পাইছো আমি এটা গতিকে যেটো দুইফালে ব্যালেন্স হোৱা নাই গতিকে এটো হ'ব জকা ৰাসায়নিক সমীকৰণ অপচন ডি নেক্সট ওয়ান 19 নম্বৰ চোৱা এইচএলসি 2024 ত আহিছিলে চোৱা তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই চোৱা খাদ্যৰ হজম হোৱা শোষণ মোমবাতি জ্বলা মোমবাতি গলা মোমবাতি গলাটো এটা ভৌতিক পৰিৱৰ্তন হয় মোমবাতি যেটো গলে হেতু কিন্তু ভৌতিক পৰিৱৰ্তন তোমালোকে জানা খাদ্যৰ হজম এটো ৰাসায়নিক বিক্ৰিয়া পৰিৱৰ্তন হয় শোষণটো জানাই ৰাসায়নিক পৰিৱৰ্তন তাপবৰ্জ্য বিক্ৰিয়া বুলি কোৱা হয় মোমবাতি জ্বলাটো এটো তাপবৰ্জ্য বিক্ৰিয়া আৰু মোমবাতি গলাটো হ'ব আমাৰ অপচন ডি 20 নম্বৰ চাবা এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়ায় তলৰ কোনটো সূত্ৰ মানি চলে চোৱা 2024 এইচএলসিত আহিছিলে যে এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়ায় কোনটো মানি চলে চোৱা কোনটো মানি চলে কোৱাচোন কমেন্টত জনোৱাচোন এই অপচনটো কমেন্টত জনোৱাচোন তোমালোকে চোৱা এটা সন্তুলিত ৰাসায়নিক সমীকৰণ কাক কয় চোৱা অক্সিজেন হৈ গল এতিয়া হাইড্ৰোজেন আৰু অক্সিজেন মিলি কিনে পানী উৎপন্ন কৰিছে এতিয়া চাবা পানী উৎপন্ন কৰিছে এতিয়া পানী ইয়াতে চাবা হাইড্ৰোজেন দুটা আছে ইয়াতে হাইড্ৰোজেন কেইটা আছে দুটা আছে অক্সিজেন দুটা ইয়াতে অক্সিজেন কেইটা আছে এটা আমি সহগ 2 দি দিও 2 দিয়াৰ লগে লগে অক্সিজেন কেইটা হৈ গল দুটা এতিয়া অক্সিজেন দুটা ফিল আপ হাইড্ৰোজেন 2 দ্বিগুণ 4 ইয়াতে সহগ দি দিলো 2 দ্বিগুণ 4 ফিল আপ হৈ গল সো আমি কিয় সন্তুলন কৰিলো কাৰণ আমি জানো ৰাসায়নিক বিক্ৰিয়া ভৰৰ নিত্যতা বিধি মতে যে কি হয় ভৰৰ নিত্যতা বিধি মতে
যে ভৰৰ ৰক্ষণশীলতা হয় মানে নতুন পদাৰ্থৰ সৃষ্টিও নহয় কি হয় আৰু পদাৰ্থৰ নতুন ভৰৰ সৃষ্টিও নহয় বিনাশো নহয় মানে ভৰ কি হয় ধ্বংসই নহয় প্লাসও নহয় আৰু ধ্বংসও নহয় যিখিনি ভৰ অলৰেডি আছিলে সেইখিনিয়ে থাকি যায় গতিকে ইয়াকে কোৱা হয় ভৰৰ নিত্যতা বিধি আৰু এই অনুসৰি আমি ৰাসায়নিক সমীকৰণ এটা কি কৰিব লাগে সন্তুলন কৰিব লাগে গতিকে ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ কি কৰে মানি চলে অপচন বি অপচন এ আছে ভৰবেগৰ ৰক্ষণশীলতা বি আছে ভৰৰ ৰক্ষণশীলতা গতিকে আমাৰ ভৰৰ ৰক্ষণশীলতা মানি চলে ৰাসায়নিক সমীকৰণ সন্তুলিত কৰোঁতে শক্তি ৰক্ষণশীলতা মানি নচলে ঘনত্ব ৰক্ষণশীলতা মানি নচলে নেক্সট চাবা 21 নম্বৰ চোৱা ভৰৰ নিত্যতা সূত্ৰ মতে ভৰৰ নিত্যতা সূত্ৰ মতে কি হয় ভৰৰ সৃষ্টি হবতো নোৱাৰে তো নহবই তাৰ পিছত চোৱা ভৰৰ বিনা হয় এটো নোৱাৰে ভৰ স্থিৰ থাকে হয় অপচন সি যে ভৰ সুস্থিৰ হৈ থাকে নেক্সট চোৱা যে ভৰৰ সৃষ্টি বা বিনা নহয় 22 নম্বৰ চাবা ৰাসায়নিক সমীকৰণ সমতুল কৰাৰ মূল কাৰণ কি আমি কিয় সমীকৰণ সমতুল কৰো সন্তুলন কৰো আমি কিয় সন্তুলন কৰো কাৰণ আমি সন্তুলন এই কাৰণে কৰো যে ভৰৰ নিত্যতা মানিবলৈ বা ভৰৰ নিত্যতা মতে যে দেখাত ভাল কৰিবলৈ নহয় ভৰৰ নিত্যতা মানিবলৈ এটো কাৰেক্ট অপচন বি নেক্সট চাবা 23 নম্বৰ চাবা 23 নম্বৰ চাবা তলৰ কোনটো সমতলিত সমীকৰণ চোৱা হাইড্ৰোজেন কেইটা আছে দুটা অক্সিজেন কেইটা আছে দুটা এটা হাইড্ৰোজেন কেইটা আছে দুটা অক্সিজেন এটা গতে সন্তুলিত নহয় হাইড্ৰোজেন কেইটা চাৰিটা অক্সিজেন কেইটা দুটা হাইড্ৰোজেন ইয়াতো চাৰিটা ইয়াতো চাৰিটা অক্সিজেন দুটা গতে ই হল সন্তুলিত সমীকৰণ অপচন বি আকৌ চাই লোৱা যে হাইড্ৰোজেন কেইটা আছে চাৰিটা ইফালে হাইড্ৰোজেন চাৰিটা অক্সিজেন অক্সিজেন কেইটা আছে অক্সিজেন ইফালে দুটা আছে ইয়াতো কেইটা আছে অক্সিজেন দুটা আছে গতিকে সন্তুলিত হৈ আছে আমাক কৈছে তলৰ কোনটো সমতলিত সমীকৰণ গতিকে অপচন বি সমীকৰণ 24 নম্বৰ চাবা সমীকৰণ সমতুল কৰোতে কি হলনি কৰা হয় সো সমীকৰণ এটা যেতিয়া আমি সমতুল কৰো সাপোজ এইটো সমতুলিত সমীকৰণ আছে অক্সিজেন আৰু হাইড্ৰোজেন লগ হৈ পানী উৎপন্ন হৈছে এতিয়া চাবা ইয়াতে আমি কি কৰিছো সো হাইড্ৰোজেন দুটা অক্সিজেন এটা দুই দিয়া লগে লগে অক্সিজেন দুটা দুই ফালে হৈ গল আমি তলত দিয়া নাই আমি ইয়াত দিছো জানো নাই দিয়া আমি সংকেত হলনি কৰা নাই আমি কি হলনি কৰিছো সহগ পৰিৱৰ্তন কৰিছো সহগ যদি ভৰাব লাগিছে ভৰাইছো সহগ 8 কৰিছো আৰু হাইড্ৰোজেন চোৱা এতিয়া হাইড্ৰোজেন 4টা হৈ গল 2 2 4 আমি সহগত 2 দি দিছো কি হ'ব 4টা আমি কিন্তু দুইটা মুছি কিনে ইয়াতে দিয়া নাই এটো হল সংকেত আমি সংকেতৰ কোনো হলনি কৰা নাই গতিকে সংকেত আমি হলনি নকৰো মৌল হলনি নকৰো আমি সহগ হলনি কৰো সহগটো গম পোৱা কোনো সংখ্যাৰ লগত বা কোনো যৌগৰ লগত যেটো সংখ্যা থাকে তাক কি বুলি কোৱা হয় সহগ বুলি কোৱা হয় এতিয়া চোৱা 25 নম্বৰ চোৱা একো চিহ্ন কি বুজায় এটো জানাই যে আমাৰ পদাৰ্থ অৱস্থা বুজাবলৈ এছে কি বুজায় সলিড এছে গোটা অৱস্থা বুজায় তাৰ পিছত জি কি বুজায় গেছ এল কি বুজায় তৰল বা লিকুইড তাৰ পিছত একিউ কি বুজাব তেন্তে একিউ বুজাব জলীয় অৱস্থা মানে পানীত আছে বা পানী ইয়াৰ লগত আছে হয় পানীত আছে নহলে ইয়াৰ লগত কি আছে পানী আছে দিয়া অপচন সি নেক্সট ওয়ান 26 নম্বৰ চাবা সংযোজন বিক্ৰিয়াত কি হয় আমি জানো যে সংযোজন মানে হল জইন হোৱা মানে সাপোজ এনেকুৱা দুই বা ততোধিক বিক্ৰিয়কে এটা মাত্ৰ বিক্ৰিয়া জাত পদাৰ্থ উৎপন্ন কৰিছে সো অক্সিজেন আৰু কাৰ্বন মিলি কিনে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে এটা পদাৰ্থ উৎপন্ন কৰিছে ইয়াক কোৱা হ'ব সংযোজন বিক্ৰিয়া সো এটা পদাৰ্থ ভাঙে নহয় দুটা বা অধিক পদাৰ্থ মিলি এটা পদাৰ্থ গঠন কৰে এটো হল অপচন বি সো নেক্সট 27 নম্বৰ চাবা 27 নম্বৰ চোৱা সোণৰ হৈতে পানীৰ বিক্ৰিয়া কোন প্ৰকাৰৰ বিক্ৰিয়া সো সোণৰ হৈতে কাৰ বিক্ৰিয়া পানীৰ বিক্ৰিয়া সোণৰ হৈতে পানীৰ বিক্ৰিয়াটো কি হ'ব আমি জানো হিতিলিত সোণ ক্যালসিয়াম অক্সাইড পানী যোগ কৰিলে আমি যেতিয়া পানী যোগ কৰো ৰং সং কৰিবলৈ তেতিয়া কি উৎপন্ন হয় ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় হিতিলিত সোণ উৎপন্ন হয় যে পুৰা সোণৰ পৰা
শীতলীকৰণ উৎপন্ন হয় আৰু এই বিক্ৰিয়াটো চোৱা কি বিক্ৰিয়া হ'ব দুটা পদাৰ্থই দুই বা ততোধিক বিক্ৰিয়কে এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে দুই বা ততোধিক বিক্ৰিয়কে এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিলে তাক কি বুলি কোৱা হয় তাক সিধা সংযোজন বিক্ৰিয়া বুলি কোৱা হ'ব অপচন ডি যে প্ৰতিস্থাপনো নহয় বিযোজনো নহয় ডি অপহৰণো নহয় এটো ডি প্ৰতিস্থাপন অপচন হৈ আছে অপচনটো হ'ব ডি অপহৰণ তাৰ পিছত 28 তলৰ কোনটো সংযোজন বিক্ৰিয়া মানে দুই বা ততোধিক বিক্ৰিয়কে এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিব লাগিব চোৱা জিংক আৰু আইৰন সালফেটে কি কৰিছে জিংক সালফেট আৰু আইৰন উৎপন্ন কৰিছে দুটা উৎপন্ন কৰিছে ই সংযোজন বিক্ৰিয়া নহয় এলুমিনিয়াম আৰু অক্সিজেন মিলি কিনে এলুমিনিয়াম অক্সাইড উৎপন্ন কৰিছে এইটো চাবা এলুমিনিয়াম আৰু অক্সিজেন দুটা বিক্ৰিয়কে এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে এইটো হল তাৰ পিছত চোৱা মেগনেছিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম হাইড্ৰ অক্সাইড উৎপন্ন কৰিছে ইও দুটা বিক্ৰিয়কে এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে তাৰ পিছত চোৱা পটাছিয়াম ক্লোৰাইডে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম অক্সাইড আৰু কি উৎপন্ন কৰিছে ক্লোৰিন গেছ কিন্তু ইয়াতে দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে গতিকে আমাৰ অপচন হ'ব 2 আৰু 3 এই দুটাই হল সংযোজন বিক্ৰিয়া গতিকে অপচন এ 4 আৰু 2 নহব 2 1 নহব 3 1 নহব 3 আৰু 2 অপচন ডি নিশ্চয় বুজি পাইছা যে সংযোজন বিক্ৰিয়াত কি হ'ব লাগিব সংযোজন বিক্ৰিয়াত তোমাৰ কি হ'ব লাগিব যে দুই বা ততোধিক বিক্ৰিয়কে এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিব লাগিব বিক্ৰিয়ক যিমান কেইটা হোক কিন্তু বিক্ৰিয়াজাত পদাৰ্থ কেইটা হ'ব লাগিব এটা হ'ব লাগিব 29 নম্বৰ চোৱা তাপবৰ্জী বিক্ৰিয়া চোৱা তাপবৰ্জী বিক্ৰিয়া কি হয় যি বিক্ৰিয়াত তাপ উৎপন্ন হয় তাপ কি হয় উৎপন্ন হয় তাক কি বুলি কোৱা হ'ব তাপবৰ্জী বিক্ৰিয়া যেনেকৈ চাবা ক্যালসিয়াম অক্সাইডক পানীৰ লগত মিক্স কৰাৰ লগে লগে ক্যালসিয়াম হাইড্ৰ অক্সাইড উৎপন্ন হয় এতিয়া চাবা যে এই বিক্ৰিয়াটোত আমি জানো ঘৰত সচৰাচৰ ব্যৱহাৰ কৰা বিক্ৰিয়া যেতিয়া চূণ তুমি বজাৰৰ পৰা চূণ যেতিয়া আনি কিনে তোমাৰ মাক দেউতাই যেতিয়া চূণটো আনে খাবলৈ বা বিভিন্ন কামৰ কাৰণে যেতিয়া ব্যৱহাৰ কৰিবলৈ চূণটো তিয়াই কিনে চোৱা কৰবাৰ মেজৰ তলত বা টেবুলৰ তলত থৈ দিয়ে অলপ আঁতৰত থৈ দিয়ে যাতে সৰু বাচ্চা যদি ঘৰত থাকে বা তুমিতো বেছি ডাঙৰ হোৱা নাই ক্লাছ 10 পঢ়ি আছা তো তোমাৰ যদি শৰীৰত এটো আঘাত নগটায় একাৰণে অলপ দূৰত থৈ দিয়ে আৰু চাবাচোন ধোৱাৰ নিচিনা উৎপন্ন হয় মানে জুই ডাইৰেক্ট জুই উৎপন্ন নহয় কিন্তু কি হয় তাপ উৎপন্ন হয় হিট ৰিলিজ কৰি দিয়ে আৰু এটো কোৱা হয় তাপবৰ্জী বিক্ৰিয়া মানে তাপ কি হয় নিৰ্গত কৰে অপচন বি এ আছে তাপ শোষিত কৰে বি আছে তাপ নিৰ্গত কৰে গতিকে অপচন হ'ব বি চোৱা 30 নম্বৰ চোৱা NaOH দ্ৰৱ এটা সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটা 10 ml NaOH কিমান লৈছে 10 ml NaOH সোডিয়াম হাইড্ৰক্সাইড কেইটা লৈছে 10 ml 10 ml লোৱা হৈছে তাৰ পিছত চাবা যে হাইড্ৰক্লোৰিক এসিড HCl কিমান লোৱা হৈছে 8 ml সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটা 10 ml HCl হাইড্ৰক্লোৰিক দ্ৰৱ এটা 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে 10 ml 8 ml ধ্বংস কৰি দিয়ে যদি আমি একেটা সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ 20 ml লও তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ পৰিমাণ কিমান এটো যেহেতু 10 আছিল 8 হ'ল এটো এতিয়া ডাবল হৈ গল 2 ৰ মাল্টিপল হৈ গল তেলে এটো 2 ৰে কি হ'ব মাল্টিপল হ'ব এটো 2 10 গুণ কিমান 20 হৈ গল আৰু এটো কি হৈ যাব 2 8 গুণ 16 হৈ যাব কিমান হৈ যাব 16 গতিকে আমাৰ অপচন হ'ব 16 ml হাইড্ৰক্লোৰিক এসিড কিমান লাগিব 16 ml অপচন সি চোৱা এটো HCl 2020 ত আহিছিলে আৰু এটো তোমাৰ অনুসৰণী কোৱেশ্চনো হয় নেক্সট ওয়ান 31 আমি তোমালোকে এনেকে ক্লাস কৰি আছো যে তোমালোকে আৰু কোনো ধৰণৰ বেলেগ নোটছৰ দৰকাৰ নপৰে একো চাব নালাগে তোমালোকে 100% যদি আমাৰ ক্লাসখিনি কৰা তোমালোকে যদি ভালকে কৰা নিশ্চয় আৰামত 100 to 100 টাৰ্গেট কৰিব পাৰিবা তুমি বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণী বিক্ৰিয়াৰ উদাহৰণ তলৰ কোনটো শ্ৰেণী বিক্ৰিয়াৰ উদাহৰণ সব বনস্পতি আমি জানো আমাৰ কিতাপত ডাইৰেক্ট আছে এটো এটা তাপবৰ্জী বিক্ৰিয়া হয় এটো 2023 ত আহিছিলে তাপবৰ্জী বিক্ৰিয়া বনস্পতি দ্ৰব্যৰ পৰা যে আমি পচন হাৰলৈ ৰূপান্তৰ কৰো
এইটো হল এটা তাপবৰ্জী বিক্ৰিয়া এইটো অপচন আমাৰ কিমান হ'ব অপচন বি তাপবৰ্জী বিক্ৰিয়া তাৰ পিছত চোৱা উক্তি জিংক প্লাস হাইড্ৰোজেন সালফেট জিংক সালফেট উৎপন্ন কৰিছে হাইড্ৰোজেন গুচি গল জিংকে কি কৰিছে হাইড্ৰোজেনক আঁতৰাই দিছে মানে সালফিউৰিক এসিড এটো এতিয়া এটা সমতলিত সমীকৰণ কৰিব লাগে যে যুক্তি চোৱা দুইফালে প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একে চোৱাচোন এটা এটা সমতলিত সমীকৰণ বুলি কৈছে কিন্তু চোৱা চেক কৰি লোৱা জিংক এটা হাইড্ৰোজেন দুটা অক্সিজেন চাৰিটা এছ এটা সব ঠিকই আছে গতি আমি ইয়াৰ পৰা বুজিলো যে এটো সন্তুলিত হৈ আছে আৰু যুক্তি যেটো দিছে শুদ্ধ যুক্তি দিছে গতি এ আৰু আৰ দুইটাই সঠিক আৰ হৈছে এৰ সঠিক ব্যাখ্যা অপচন এ এতিয়া 33 নম্বৰ চোৱা আমি ইয়াতে ডিসকাস কৰিম ফটিলৈ চোৱা 33 নম্বৰ চোৱা এতিয়া উক্তি এ জিংক কি কৰিছে হাইড্ৰোজেন সালফেটৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে এটা এটা স্থানান্তৰ বিক্ৰিয়া স্থানান্তৰ মানে যে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া চোৱা অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কাক কয় যে কম সক্ৰিয় মৌল অধিক সক্ৰিয় মৌললৈ তাৰ যোগৰ পৰা কি কৰে অপহাৰিত কৰে মানে খেদি দিয়ে দিকিনে নিজে প্ৰতিষ্ঠিত হয় বহি যায় ইয়াত চোৱা জিংকে কি কৰিছে হাইড্ৰোজেন সালফেটৰ পৰা হাইড্ৰোজেনক ৰিমুভ কৰি দিছে কৰি কিনে জিংক সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে এতিয়া চাবা যে জিংকে অধিক সক্ৰিয় হোৱাৰ কাৰণে হাইড্ৰোজেনতকৈ জিংকে কি কৰিছে হাইড্ৰোজেনক অপহাৰিত কৰিছে খেদি দিছে দিকিনে নিজে প্ৰতিষ্ঠিত হৈছে গতি অপহৰণ বিক্ৰিয়াও হয় আৰু প্ৰতিস্থাপন বিক্ৰিয়াও হয় গতিকে যুক্তি কি কৈছে চোৱা জিংক হাইড্ৰোজেনতকৈ অধিক সক্ৰিয় এটো শুদ্ধ হয় গতি অপচন এ কাৰেক্ট যে এ আৰু আৰ দুইটা সঠিক আৰু আৰ হৈছে এৰ সঠিক ব্যাখ্যা অপচন এ 34 চোৱা ফেৰাছ সালফেট গৰম কৰিলে ৰং হলনি হয় এটা আমি জানো আৰু গেছ নিৰ্গত হয় এতিয়া অপচন এ নম্বৰ কোৱেশ্চন চোৱা ফেৰাছ সালফেট গৰম কৰিলে ৰং হলনি হয় আৰু গেছ নিৰ্গত হয় কি গেছ নিৰ্গত হয় সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড উৎপন্ন হয় প্লাসও দিব পৰা ট্ৰাই অক্সাইড উৎপন্ন হয় আৰু লগতে ফেৰাছ অক্সাইড উৎপন্ন কৰে এতিয়া চোৱা এই বিক্ৰিয়াটো কি বিক্ৰিয়া হ'ব এই বিক্ৰিয়াটো কি হয় যেটো ফেৰাছ সালফেটে কি কৰিছে তাপ দিয়া হৈছে ডাইৰেক্ট গতিকে ই ভাঙি কিনে কি কৰিছে অক্সাইড উৎপন্ন কৰিছে গেছ উৎপন্ন কৰিছে এটা এটা বিযোজন বিক্ৰিয়া সংঘটিত কৰিছে বা তাপ শোষণ কৰিছে এটা তাপীয় বিযোজনো হ'ব পাৰে নহলে তাপগ্ৰাহীও হ'ব পাৰে অপচনত এই তিনটা ভিতৰত এটা থাকিলেই হয় আৰু এটা হ'ব পাৰে বিযোজন নিশ্চয় বুজি পাইছা অপচন আমাৰ হ'ব কি অপচন চোৱা অপচন হ'ব আমাৰ বি 2 নম্বৰ আছে এই বিক্ৰিয়াটো কি গেছ নিৰ্গত হৈছে এই বিক্ৰিয়া কি গেছ নিৰ্গত হৈছে এই বিক্ৰিয়া কি গেছ নিৰ্গত হৈছে সো এই বিক্ৰিয়াত SO2 গেছ নিৰ্গত হৈছে যে অপচন কোনটো হ'ব আমাৰ যে অপচন হ'ব বি যে এই বিক্ৰিয়াত কি উৎপন্ন হৈছে SO2 গেছ উৎপন্ন হৈছে নেক্সট ওয়া তাৰ পিছত 35 নম্বৰ চাবা লেট নাইট্ৰেট গৰম কৰিলে মুগাবৰণীয় ধোঁৱা মানে নাইট্ৰজেন ডাই অক্সাইড উৎপন্ন হয় মুগাবৰণীয় ধোঁৱা উৎপন্ন হয় এই বিক্ৰিয়াত কোন গেছ উৎপন্ন হয় NO2 উৎপন্ন হয় লিখাই আছে তাতে গতিকে যে লেট নাইট্ৰেট গৰম কৰিলে নাইট্ৰজেন ডাই অক্সাইড উৎপন্ন হয় অপচন বি নেক্সট ওয়ান 2 নম্বৰ এই বিক্ৰিয়াটো কেনে ধৰণৰ চোৱা ইয়াত কি হয় লেট নাইট্ৰেট গৰম কৰিছা মানে এটা তাপ শোষণ কৰিছে গতি ই হ'ব বিযোজন যেটো ভাঙিলে বিযোজন আৰু যেটো তাপ প্ৰয়োগ কৰিছে গতি তাপীয় বিযোজন নহলে তাপগ্ৰাহী বিক্ৰিয়া অপচন বি নেক্সট ওয়ান নেক্সট ওয়ান তাপগ্ৰাহী বিক্ৰিয়া চোৱা আমি জানো যে যি বিক্ৰিয়াত তাপ শোষণ হয় যি বিক্ৰিয়াত কি হয় তাপ শোষণ হয় তাপ দিছা তাপ শোষণ কৰিছে
তাক কি বুলি কোৱা হ'ব তাপগ্ৰাহী বিক্ৰিয়া যেনেকৈ কেলছিয়াম হাইড্ৰক্সাইড সাপোজ আমি যেতিয়া হিট দিছো তাপ দিছো দিয়াৰ ফলত কেলছিয়াম অক্সাইড প্লাস পানী উৎপন্ন হৈছে তাপটো ই শোষণ কৰিছে ই হ'ব তাপগ্ৰাহী বিক্ৰিয়া আৰু এটাই এক বা ততোধিক পদাৰ্থ উৎপন্ন কৰিছে এই বিযোজন কাৰণ ভাঙিছে গতিকে হ'ব তাপ শোষিত হয় তাপগ্ৰাহী জানাই তাৰ পিছত বিযোজন বিক্ৰিয়াত কি হয় বিযোজন বিক্ৰিয়াত কি হয় এটাৰ পৰা দুই বা ততোধিক পদাৰ্থ উৎপন্ন হয় এটা পদাৰ্থ ভাগ হয় দুই পদাৰ্থ লগ হয় ক'ত সংযোজনত তাপ নিৰ্গত হয় এটো হল তাপবৰ্জি বিক্ৰিয়াত নতুন মৌলৰ সৃষ্টিটো হয় মেইন কামটো হয় কি অপচন এ এটা পদাৰ্থ ভাগ হয় মানে আইৰনে পানীৰ লগত বিক্ৰিয়া কৰিছে আইৰনে কাৰ লগত বিক্ৰিয়া কৰিছে আইৰনে পানীৰ লগত বিক্ৰিয়া কৰি কিনে কি উৎপন্ন কৰিছে আইৰন অক্সাইড আৰু হাইড্ৰোজেন উৎপন্ন কৰিছে চোৱা এই বিক্ৰিয়াটো সন্তুলন কৰিবলৈ আইৰনে পানীৰ লগত বিক্ৰিয়া কৰি আইৰন অক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে এই সমীকৰণটো সন্তুলন কৰিবলৈ আইৰন কেইটা লাগিব চোৱা আইৰন ইয়াতে কেইটা আছে তিনিটা ইয়াতে তিনি দিয়াৰ লগে লগে আইৰন কেইটা হৈ গল তিনিটা অক্সিজেন চোৱাচোন কেইটা আছে চাৰিটা অক্সিজেন চাৰিটা ইয়াতে আছে দুটা চাৰি দি দিয়া কেইটা হৈ যাব সো অক্সিজেন চাৰিটা হবলৈ হলে হাইড্ৰোজেন কেইটা হৈ গল 4 দুগুণ 8টা গতিকে ইয়াতে 4 দিলে 4 দুগুণ 8 অক্সিজেন হৈ গল 4টা হাইড্ৰোজেন হৈ গল 8টা আইৰন হৈ গল 3টা যেহেতু আমাক কিহৰ কথা সুধিছে আইৰনৰ কথা গতিকে অপচন হ'ব 3 অপচন 3 নিশ্চয় বুজি পাইছা তাৰ পিছত চোৱা 39 কোৱেশ্চনটো চাবা 39 নম্বৰ কোৱেশ্চন যে পানীত বিদ্যুৎ প্ৰবাহ দিলে হাইড্ৰোজেন আৰু অক্সিজেন গেছ উৎপন্ন হয় হাইড্ৰোজেন আৰু কি উৎপন্ন হয় অক্সিজেন গেছ উৎপন্ন হয় চোৱা কারেন্ট দিলে পানীত যেতিয়া আমি কারেন্ট দিম বিদ্যুৎ দিম পানীত আমি কি কৰিম কারেন্ট দিম পানীত যেতিয়া তুমি কারেন্ট দিবা চোৱা পানীত যেতিয়া তুমি কারেন্ট দিবা বিদ্যুৎ দিয়াৰ লগে লগে ই বিয়োজন ঘটিব গতি হাইড্ৰোজেন আৰু কি উৎপন্ন কৰিব অক্সিজেন গেছ উৎপন্ন কৰিব আৰু ইয়াতে চাবা হাইড্ৰোজেন দুটা আছে হাইড্ৰোজেন দুটা আছে অক্সিজেন কেইটা আছে এটা ইয়াতে অক্সিজেন কেইটা আছে দুটা ইয়াতে দুই দি দিয়া অক্সিজেন কেইটা হৈ গল দুটা 2 দ্বিগুণ 4 হাইড্ৰোজেন কেইটা হৈ গল 4টা ইয়াতে দুই দি দিয়া হাইড্ৰোজেন কেইটা হৈ গল 4টা এতিয়া চোৱা ইয়াত কোৱেশ্চন কি কৈছে চোৱা এক নাম্বার কৈছে 39 ৰ দুটা কোৱেশ্চন আছে কোন গেছৰ পৰিমাণ বেছি হয় ইয়াতে কোন গেছৰ পৰিমাণ বেছি হৈছে হাইড্ৰোজেনৰ পৰিমাণ বেছি হৈছে গতিকে আমাৰ অপচন হ'ব হাইড্ৰোজেন গেছৰ পৰিমাণ পানীত যেতিয়া বিদ্যুৎ বিশ্লেষণ কৰিম তেতিয়া হাইড্ৰোজেন গেছৰ পৰিমাণ বেছি ওলাব তাৰ পিছত অলপ ওপৰলৈ উঠাই দিয়াছো চোৱা কি কৈছে এই বিক্ৰিয়াটো কেনে ধৰণৰ বিক্ৰিয়া এই বিক্ৰিয়াটো কেনে ধৰণৰ বিক্ৰিয়া চোৱা ইয়াতে কি হৈছে বিযোজন ঘটিছে এটা পদাৰ্থৰ পৰা বা এটা বিক্ৰিয়াজাত পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্ৰিয়া জাত পদাৰ্থ উৎপন্ন হৈছে এটা বিক্ৰিয়াজাত নহয় এটা বিক্ৰিয়কৰ পৰা দুই বা ততোধিক বিক্ৰিয়া জাত পদাৰ্থ উৎপন্ন হৈছে গতিকে এইটো আমাৰ কি হ'ব এইটো এটা হ'ব আমাৰ বিযোজন বিক্ৰিয়া কি বিক্ৰিয়া বিযোজন আৰু এটা যেহেতু বিদ্যুৎ দিছা গতিকে তাপ দিয়া হৈছে বিদ্যুৎ তাপীয় বিযোজনো হ'ব তাৰ পিছত আৰু এটা যেহেতু তাপ শোষণ কৰিছে বিদ্যুৎ দিয়াৰ ফলত গতিকে তাপগ্ৰাহী বিক্ৰিয়াও হ'ব এতিয়া এই তিনটাৰ ভিতৰত যেটো অপচন পাবা হেইটোৱে ৰাইট গতিকে আমাৰ ইয়াত অপচন কোনটো হ'ব চোৱা ইয়াতে আমাৰ অপচনটো আছে হল বিযোজন বিক্ৰিয়া অপচন বি এটো কাৰণে অপচন বি নিশ্চয় বুজি পাইছা পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম চোৱা 40 নম্বৰ প্ৰশ্নটো চাবা 2015 ত আহিছিলে চোৱা তলৰ কোনটো ধাতুৱে সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে সালফেটৰ দ্ৰৱৰ পৰা কপাৰক কি কৰিব লাগিব অপসাৰিত কৰিব লাগিব কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব লাগিব সো কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰক কি কৰিব লাগিব অপসাৰিত কৰিব পাৰে কোনে কৰিব পাৰে জিংকে কপাৰতকৈ অধিক শক্তিশালী জিংকে কপাৰৰ পৰা কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰি জিংক সালফেট উৎপন্ন কৰে
লগতে কপাৰটো সাইড কৰি দিয়ে গতিকে আমাৰ অপশন হ'ব জিংক সি নিশ্চয় বুজি পালা গতিকে ভিডিওটো আমাৰ এইখিনিয়ে আছিলে ক্লাছখন আজি ক্লাছখন এইখিনি আছিলে তোমালোকে চাই লবা এনসার কেও আছে মিলাই লবা এতিয়া চোৱা WhatsApp চেনেলটো জয়েন হৈ লবা আৰু কিবা অসুবিধা পালে আমাক জনাবা গতিকে আজিৰ ভিডিও আজিৰ ক্লাছখন এইখিনি আছিলে পৰৱৰ্তী ক্লাছত আকৌ আমি 1 নম্বৰ লেসনৰ এমসিকিউ আমি আলোচনা কৰিম একেদিন কন্টিনিউ ক্লাছ চলি আছে গতিকে তোমালোকে কোনো টেনশন নকৰিবা ফাৰ্স্ট ইউনিটৰ আগত আমাৰ ৰিভাইজ হৈ যাব গতিকে তোমালোকে কোনো টেনশন নকৰিবা 100% গাইডেন্স আমাৰ পৰা তোমালোকে পাবা খালি তোমালোকে অলপ পঢ়িব লাগিব আৰু কিবা ডাউট থাকিলে আমাক ইনফৰ্ম কৰিবা গতিকে সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ ক্লাছখন আমি সমাপ্ত কৰিছো